মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়াৰ সপক্ষে ৰায়দান কৰিবলৈ আমি জনসাধাৰণক আহ্বান জনোৱাৰ লগতে ইয়াত দলৰ কাৰ্যালয়তো এখন সভাত আমি উপস্থিত আছোঁ। আমাৰ স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াও আছে। আমি প্ৰথমতে আহি চিচি বৰগাঁৱত এখন জনসভাত অংশ ল'লোঁ, তাৰ পৰা মাছখোৱাত আহিলোঁ, নৰুৱা থানত আহিলোঁ, দুটামান কাৰ্যালয়ো মুকলি হ'ল। ইয়াততো নিৰ্বাচন একপক্ষীয় হ'ব, কোনো সন্দেহ নাই। মনোনয়ন পত্ৰ দিয়াৰ দিনাই আমি গম পাইছিলোঁ যিহেতু এটা পৰিৱেশ হৈছিল। আৰু সিদিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ অহাৰ পাছত অগণন লোকৰ উপস্থিতিত এখন জনসভাত উদাত্ত কণ্ঠে কথাখিনি কোৱাৰ পিছত মানুহ এতিয়া কংগ্ৰেছৰ পক্ষততো এনেও নাই। আৰু প্ৰদান বৰুৱা ডাঙৰীয়া এগৰাকী মাটিৰ মানুহ, অভিজ্ঞ ৰাজনীতিক, দীৰ্ঘদিন ধৰি ৰাজনীতিত আছে। গতিকে কোনো সমস্যাটো নাই। এতিয়া মূল কথা হ'ল যে কিমান ভোটত জিকিব, সেইটো এটা মূল কথা। এইবাৰ সমষ্টিটোৰ মাজুলী এটা অংশ কাট খাই গৈছে। আমি ভাবিছোঁ, আমি দেখি শুনি যিটো আমাৰ অবজাৰ্ভেশ্যন, যে বিপুল ভোটত ইয়াৰ পৰা মানৱ ডেকা জয়ী হ'ব। আৰু NDA এবাৰ অপ্ৰতিৰোধ। NDA অপ্ৰতিৰোধ কাৰণ কংগ্ৰেছৰ ইতিহাস, কলংকিত ইতিহাসৰ কথা মানুহৰ মনৰ পৰা আঁতৰি যোৱা নাই। গতিকে আৰু কংগ্ৰেছটো আপোনালোকে দেখিছে কমপ্লিটলি ডিছইউনাইটেড। অপজিশ্যন বুলিবলৈ একো নাই, অপজিশ্যন নিকপটীয়া। কংগ্ৰেছৰ পৰা দৈনন্দিন মানুহ গৈ আছে। গতিকে এনে পৰিৱেশত নিৰ্বাচন একপক্ষীয় হ'ব। আৰু ৰাজ্যখনৰ 14টা সমষ্টিতে আমি অনুভৱ কৰিছোঁ যে NDAৰ প্ৰাৰ্থী জয়ী হ'ব।